যে আমি আজি ইয়াত প্ৰেছ বিবৃতি দিব লগা হ'ল যে ৰাভা সংঘ যৌথ সংগ্ৰাম কমিটিৰ যিটো মুখ্য আহ্বায়ক সেই মুখ্য আহ্বায়কৰ পদটি ৰাভা সংগঠনৰ মুখ্যৰ হাতত ন্যস্ত থাকক বুলি ইতিমধ্যে যোৱা 30 তাৰিখে নিখিল সভা জাতীয় পৰিষদৰ প্ৰেছ বিবৃতিত প্ৰকাশ পাইছিল। আজি আমাৰ নিখিল ছাত্ৰ সন্থাৰ কৰ্ণধাৰ সভা বহা হয় আৰু এই কৰ্ণধাৰ সভাৰ এটা নিৰ্মোহ বিশ্লেষণ তথা আলোচনা মৰ্মে আমি এটা সিদ্ধান্ত লৈছোঁ যে ৰাভা সংঘ যৌথ সংগ্ৰাম কমিটিৰ মুখ্য আহ্বায়ক টংকেশ্বৰ ৰাভাৰ হাততেই ন্যস্ত থাকক বুলি আজিৰ এই সভাই সিদ্ধান্ত লৈছে। মই এতিয়াও ক'ব বিচাৰিম যে 2012 চনৰ 18 নৱেম্বৰত যি ৰাভা সংঘ যৌথ সংগ্ৰাম কমিটিৰ জন্ম হৈছিল সেই জন্ম সময়ত 18টা জাতি জনগোষ্ঠীৰ 34টা সংগঠন আৰু সেই 34টা সংগঠনে তেতিয়া নিখিল ছাত্ৰ সন্থাৰ সভাপতি বৰ্তমান ৰাভা সংঘ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকেশ্বৰ ৰাভাৰ হাতত দিয়া হৈছিল আৰু আজিও আমি আমাৰ সেই কৰ্ণধাৰ সভাই তেওঁকে দিয়া বুলি বা তেওঁৰ হাততে বাহাল থাকক বুলি আমাৰ আজিৰ কৰ্ণধাৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে আমাৰ ৰাভা সংঘখনক ভাৰতীয় সংবিধানৰ 6 অনুচ্ছেদ গণ্ডিৰ ভিতৰত এটা অসম চৰকাৰে তথা আমাক যি কেবিনেট সিদ্ধান্ত লৈছে সেই কেবিনেট সিদ্ধান্ত হ'ল যে আমাৰ ৰাভা মিচিং তিৱা যে আমাৰ সাংবিধানিক মৰ্যাদা যিবোৰ এটা সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্ত ইতিমধ্যে কেন্দ্ৰ চৰকাৰে প্ৰেৰণ কৰিছে। সেই ক্ষেত্ৰত এটা যিটো RNCয়ে যোৱা 30 তাৰিখে এটা প্ৰেছ বিবৃতি দিছিল সেই বিবৃতিৰ জৰিয়তে এতিয়া ইয়াত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। তাৰ লগে লগে আমি ইয়াত বিচাৰোঁ যে আমি ইয়াত কোনো বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে। আমি ইয়াত আমাৰ আন্দোলন সেই আন্দোলন আমি চলাই যাওঁ বা আমাৰ যি আমাৰ প্ৰাপ্য সেই প্ৰাপ্যখিনি নিশ্চয় চৰকাৰৰ লগত আনিবলৈ হ'লে নিশ্চয় আজিৰ দিনত সেই ৰাভা সংঘ স্বায়ত্তশাসিতৰ মুখ্য আহ্বায়ক তথা ৰাভা সংঘ স্বায়ত্তশাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তেওঁৰ হাততে ন্যস্ত থাকিলে নিশ্চয় আমাৰ পৰৱৰ্তী সময়ত আমাৰ সেই কাৰ্যসূচী চলাই নিয়াত সুবিধা হ'ব বুলি আমি মত পোষণ কৰিছোঁ। আৰু লগে লগে আমাৰ 5টা জাতীয় সংগঠন বিশেষকৈ নিখিল সভা মহিলা পৰিষদ, ষষ্ঠশ্ৰী দাবী কমিটি, নিখিল সভা জাতীয় পৰিষদ, সদৌ ৰাভা কৃষ্টি সন্মিলনী আৰু সদৌ ৰাভা সাহিত্য সভা আমি সেই 5টা জাতীয় সংগঠনক আমি ইয়াৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ যে সেই যে প্ৰস্তাৱখিনি সেই প্ৰস্তাৱখিনি পুনৰ বিবেচনা কৰি যাতে তেওঁলোকে আমাক সহমত আগবঢ়ায় যে আমি আজি ইয়াত প্ৰেছ বিবৃতি দিব লগা হ'ল যে ৰাভা সংঘ যৌথ সংগ্ৰাম কমিটিৰ যিটো মুখ্য আহ্বায়ক সেই মুখ্য আহ্বায়কৰ পদটি ৰাভা সংগঠনৰ মুখ্যৰ হাতত ন্যস্ত থাকক বুলি ইতিমধ্যে যোৱা 30 তাৰিখে নিখিল সভা জাতীয় পৰিষদৰ প্ৰেছ বিবৃতিত প্ৰকাশ পাইছিল। আজি আমাৰ নিখিল ছাত্ৰ সন্থাৰ কৰ্ণধাৰ সভা বহা হয় আৰু এই কৰ্ণধাৰ সভাৰ এটা নিৰ্মোহ বিশ্লেষণ তথা আলোচনা মৰ্মে আমি এটা সিদ্ধান্ত লৈছোঁ যে ৰাভা সংঘ যৌথ সংগ্ৰাম কমিটিৰ মুখ্য আহ্বায়ক টংকেশ্বৰ ৰাভাৰ হাততেই ন্যস্ত থাকক বুলি আজিৰ এই সভাই সিদ্ধান্ত লৈছে। মই এতিয়াও ক'ব বিচাৰিম যে 2012 চনৰ 18 নৱেম্বৰত যি ৰাভা সংঘ যৌথ সংগ্ৰাম কমিটিৰ জন্ম হৈছিল সেই জন্ম সময়ত 18টা জাতি জনগোষ্ঠীৰ 34টা সংগঠন আৰু সেই 34টা সংগঠনে তেতিয়া নিখিল ছাত্ৰ সন্থাৰ সভাপতি বৰ্তমান ৰাভা সংঘ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকেশ্বৰ ৰাভাৰ হাতত দিয়া হৈছিল আৰু আজিও আমি আমাৰ সেই কৰ্ণধাৰ সভাই তেওঁকে দিয়া বুলি বা তেওঁৰ হাততে বাহাল থাকক বুলি আমাৰ আজিৰ কৰ্ণধাৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে আমাৰ ৰাভা সংঘখনক ভাৰতীয় সংবিধানৰ 6 অনুচ্ছেদ গণ্ডিৰ ভিতৰত এটা অসম চৰকাৰে তথা আমাক যি কেবিনেট সিদ্ধান্ত লৈছে সেই কেবিনেট সিদ্ধান্ত হ'ল যে আমাৰ ৰাভা মিচিং তিৱা যে আমাৰ সাংবিধানিক মৰ্যাদা যিবোৰ এটা সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্ত ইতিমধ্যে কেন্দ্ৰ চৰকাৰে প্ৰেৰণ কৰিছে। সেই ক্ষেত্ৰত এটা যিটো RNCয়ে যোৱা 30 তাৰিখে এটা প্ৰেছ বিবৃতি দিছিল সেই বিবৃতিৰ জৰিয়তে এতিয়া ইয়াত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। তাৰ লগে লগে আমি ইয়াত বিচাৰোঁ যে আমি ইয়াত কোনো বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে। আমি ইয়াত আমাৰ আন্দোলন সেই আন্দোলন আমি চলাই যাওঁ বা আমাৰ যি আমাৰ প্ৰাপ্য সেই প্ৰাপ্যখিনি নিশ্চয় চৰকাৰৰ লগত আনিবলৈ হ'লে নিশ্চয় আজিৰ দিনত সেই ৰাভা সংঘ স্বায়ত্তশাসিতৰ মুখ্য আহ্বায়ক তথা ৰাভা সংঘ স্বায়ত্তশাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তেওঁৰ হাততে ন্যস্ত থাকিলে নিশ্চয় আমাৰ পৰৱৰ্তী সময়ত আমাৰ সেই কাৰ্যসূচী চলাই নিয়াত সুবিধা হ'ব বুলি আমি মত পোষণ কৰিছোঁ। আৰু লগে লগে আমাৰ 5টা জাতীয় সংগঠন বিশেষকৈ
নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠশ্ৰী দাবী কমিটি, নিখিল ৰাভা জাতীয় পৰিষদ, সদৌ ৰাভা কৃষ্টি সন্মিলনী আৰু সদৌ ৰাভা সাহিত্য সভা, আমি সেই 5টা জাতীয় সংগঠনক আমি ইয়াৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ যে সেই যে প্ৰস্তাৱখিনি, সেই প্ৰস্তাৱখিনি পুনৰ বিবেচনা কৰি যাতে তেওঁলোকে আমাক সহমত আগবঢ়ায়।